এভৰিৱান তো আপোনালোকে গম পাইছেই আজি আছিলে আমাৰ পুৰণা কলেজখনৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ আমাক আজি বিদায় দিব তো আমি আহি পেলাই এনেকৈ বহি লৈছোঁ লগৰ কেইজনীক দেখিছেনে ধুনীয়াকৈ ফুল চুল দি দিছে মই ভিডিঅ' কৰা দেখি আহিয়ে দেখিলোঁ ছাৰে অলপ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আছে এইখন দেখিছেনে আমাৰ বিভাগৰ প্ৰাচীৰ পত্ৰিকা কিমান ধুনীয়া হৈছে নহয়নে বাৰু ছাৰৰ অলপমান মন্তব্য শুনিলোঁ আৰু এয়া হৈছে আমাৰ নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকল তেখেতৰ লগত অলপ আমি ছিনিয়ৰ বুলি ধেমালি কৰিলোঁ তেখেতক আমি কঠীয়া তুলিবলৈ দিছিলোঁ দেই তাৰপিছত আহিল ছেকেণ্ড নম্বৰত তো তাইক নাচিব দি আমি এইফালে ধুনীয়াকৈ কথা চথা পাতি আছোঁ দেখিছেই নহয় আৰু তাই ধুনীয়াকৈ নাচি আছে আৰু লগতে এয়া ময়ো অলপমান সহযোগ কৰি আছোঁ দেই তাৰপিছত এওঁলোকে আকৌ ক'লে কি বুলি জানেনে যে আমাকো দেখা সেয়া দেখিছেনে প'ষ্ট দি আছে বাৰু আকৌ এজনীক মাতিলোঁ আমি তাইকো আমি নাচিবই দিলোঁ বাৰু খুবেই ধুনীয়া ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ কথাবোৰ আমাৰ ছিনিয়ৰ হিচাপে আমাৰ কথাবোৰ শুনিছে ভাল লাগিছে এওঁ আকৌ মোৰ নিচিনা দেই ব্লগাৰহে হ'ব দিলে চবেই মানে মোৰ নিচিনা ব্লগাৰ হ'ব দিছে আৰু তাৰপিছত এখেত হ'ল আমাৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ তেখেতক তথাপিও আমি ইমান দিনেদি লগ পোৱা নাছিলোঁ তেখেতে কামৰ সূত্ৰে বেলেগত আছিল আজি প্ৰথম আহিছিলে এটা অনুষ্ঠানত বিভাগীয় অনুষ্ঠানত তেখেত এই অনুষ্ঠানটোত প্ৰথম আহিছিলে তো তেওঁকো অকণমান ৰেগিং বুলি নকওঁ তেওঁৰ লগতো অকণমান ধেমালি চেমালি কৰিলোঁ আৰু তেখেতো বৰ মৰমীয়াল আছিল তেখেতৰ লগত চা চিনাকি হৈ খুবেই ভাল লাগিলে আৰু আমি বিভাগলৈ এটি সৰু উপহাৰ আগবঢ়ালোঁ কেনেকুৱা পালে জনাবচোন দেই স্মৃতি হিচাপে ৰাখি থ'ব লাগিব ন কিবা এটা তাৰপিছত পঞ্চম ষাণ্মাসিকৰ এই ছাত্ৰীখিনিয়ে ইমান ধুনীয়াকৈ বিহু নাচিলে ভাল লাগিলে অৱশেষত আমাকো অকণমান কিবা ক'বলৈ দিলে আৰু লগতে এখন অভিনন্দন পত্ৰ আমাক আগবঢ়ালে এই মুহূৰ্তখিনি খুবেই আৱেগিক মুহূৰ্ত আছিলে যিহেতু এই কলেজখনৰ পৰা আজি একেবাৰে বিদায় ল'ম তো অকণমান বেয়াও লাগিছে লগতে জীৱনটো আগবাঢ়িছে বুলি অলপমান ভালো লাগিছে সেইটোও নকওঁ কিন্তু ছাৰ মেমহঁতক এৰি আন এখন কলেজলৈ বুলি একেবাৰে যাবলৈ ইচ্ছা নাই তথাপিও আমি আগটো বাঢ়িবই লাগিব এয়া দেখিছেনে মোকো অকণমান দুআষাৰমান ক'বলৈ দিলে মই মোৰ মনৰ ভাৱ দুআষাৰমান তেখেতসকলৰ আগত মই মোৰ অকণমান আগবঢ়ালোঁ তাৰপিছত আমি এই কাৰ্যসূচীখিনি হোৱাৰ পিছত যিহেতু আমাক মাতি আনিছিলে আজি আমাক বিদায়ৰ বাবে আমাৰ কাৰণে অলপমান কিবা স্পেচিয়েল খোৱা বোৱাৰ আয়োজন কৰিছিলে তাকে আমি খালোঁ খাই বৈ লৈ এয়া দেখিছেনে মই আহিলোঁ ঘৰলৈ বুলি যিহেতু মোৰ গাটো ইমান এটা ভাল নহয় তথাপিও আগৰ কলেজত যাম বুলি কৈ এটা হেঁপাহত গৈছিলোঁ তো আহি পালোঁ ঘৰ আহি এতিয়া ৰেষ্ট ল'ম দেই আপোনালোকক জনাইছোঁ আজিলৈ আহিছোঁ বাই